আসসালামু আলাইকুম নমস্কাৰ দাফতা ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিশেষকৈ আমাৰ লগতে দুগৰাকী যুৱক আপোনালোকে দেখা পাইছে। এই দুয়োগৰাকী যুৱকে এনে এটা কৰ্ম কৰিছে শুনিলে আপোনালোকে নিশ্চয় প্ৰশংসা কৰিব, কাৰণ আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰা ওলাই আহি ধবকাৰ নিচিনা চহৰত এনে এটা কাম কৰিছে এই দুই যুৱকে, আপোনালোকে নিশ্চয় প্ৰশংসা কৰিব। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আপোনালোকে সম্পূৰ্ণ শেষলৈকে যদি চাই আপোনালোকে এটা কথা অনুমান কৰিব পাৰিব গাঁৱৰ ল'ৰাই গাঁৱৰ যুৱকে কি কৰিব নোৱাৰে। আচলতে বৰ্তমান মই আছোঁ ডবকাৰ KRC মলত, আৰু ডবকাৰ KRC মহলত ৰিজন ভাই আৰু ইমৰান ভাইয়ে তেখেত দুয়োগৰাকী বাতৃ ভাই ককাই তেখেত দুয়োগৰাকীয়ে মিলি বৰ্তমান RH কালেকশ্যন নামৰ এখন বিপণী অৰ্থাৎ শ্বপ মুকলি কৰিছে। মই যোৱা বছৰে ইয়াত ভিডিঅ' দিছিলোঁ ৰিহা কালেকশ্যন, যিহেতু মোৰ ৰিহা কালেকশ্যন মোৰ ফ্ৰণ্টত আছে বৰ্তমান, আৰু ৰিহা কালেকশ্যনৰ অপজিট চাইডত আপোনালোকে দেখা পাইছে RH কালেকশ্যন নামৰ এখন শ্বপ দুয়োগৰাকী ভাই ককাই মিলি শুভাৰম্ভণি কৰিছে। আচলতে আজিৰ এই দিনটো তেখেতসকলৰ আচলতে এটা ভাল দিন, সুখৰ দিন আছে। যদি আপোনালোকে তেখেতসকলৰ এই প্ৰশংসনীয় পদক্ষেপ যদি আপোনালোকে ভাল পাইছে, ভিডিঅ'ত কংগ্ৰেচুলেশ্যন বুলি লিখি দিব, নহ'লে আপোনালোকে ভাল ভাল কমেণ্ট দিব, কিয়নো যুৱকসকলক উৎসাহিত কৰা আমাৰ দায়িত্ব। যুৱকসকলক উৎসাহিত কৰিব লাগে, ব্যৱসায় কৰিব লাগে, আৰু তেখেতসকলে যিহেতু ব্যৱসায় কৰি আছে ব্যৱসায়ত উৎসাহিত কৰিব লাগে। আপোনালোকে আহি এবাৰ ভিজিট কৰিব লাগে। বিশেষকৈ আমাৰ দেখা পোৱা যায় বিয়াৰ সময়ত মেহেন্দিৰ দিনা কোনোবা এটা কাপোৰ ল'ব বিচাৰে, কালাৰটো নিমিলে, বিয়াৰ দিন ল'ব বিচাৰে, বা বিভিন্ন প্ৰগ্ৰামৰ সময়ত কাপোৰ ল'ব বিচাৰে, বিশেষকৈ মহিলাসকলে বা ছোৱালীসকলে, তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো অনলি লেডিজৰ আইটেম আপোনালোকে এই শ্বপখনত পাব। বিয়াৰ হওক, মেহেন্দি ডে হওক, বা আপোনালোকে কিবা যদি ফাংচনত যাব বিচাৰে, যদি কিবা আপোনালোকে প্ৰগ্ৰামত যাব বিচাৰিছে, আপোনালোকে কিনিব বিচাৰে, আচলতে আপোনালোকে আজি এই শ্বপখন মুকলি কৰিছে, নিশ্চয় অলপ আগুৱাই আহক। নিশ্চয় আজি ভাল লাগিছে আপোনালোকে আমাৰ গাঁৱৰ পৰা ওলাই আহি দোকান নিচিনা চহৰত এখন বিপণী মুকলি কৰিছে। এখন নহয় দুখনকৈ। আচলতে কি ক'ব আমাৰ দৰ্শকসকলে যিসকলে ভিডিঅ'টো চাই আছে, ভিজিট কৰাৰ কাৰণে কি আপুনি নিমন্ত্ৰণ দিব? কেমেৰা ফালে চাই কওক। হওক আমাৰ ৰাইজ, আমি যোৱা এক বছৰ আগত ৰিহা কালেকশ্যন দোকানখন আমি খুলিছিলোঁ। এতিয়া মানে বহুত কাষ্টমাৰ আহে, অহাৰ পিছত কয় আপোনালোকে লেডিজ নক'লে কিয়, লেডিজ খোলক, তেনেহ'লে আমি চব একে দোকানৰ পৰা চব কিনিলোঁ, বস্তু কিনিব পাৰিম। সেইকাৰণে কাষ্টমাৰে কয়, আমি আৰু আমাৰ সন্মুখত ৰুমটো পাই গ'লোঁ। সেইকাৰণে আমি অনলি লেডিজ হয় এখন RH কালেকশ্যন, বিয়াৰ আইটেম চব পাই যাব আৰু। নিশ্চয় নিশ্চয়। লগতে আমাৰ লগতে ইমৰান ভাই আমাৰ ভাল বন্ধু। আৰু ইমৰান ভাই আজি কি ক'ব? আজি নিশ্চয় আপোনালোকে ইমান কষ্টৰ ফলত দুখনকৈ বিপণী মুকলি কৰিছে দোকান নিচিনা চহৰত। কাষ্টমাৰ ডিমাণ্ডত আৰু লেডিজ শ্বপখন অপেনিং হৈছে। কাষ্টমাৰে কৈ থাকে আমাৰ দোকানত আহে যে লেডিজ ৰাখিলে আমি তাৰপৰা কিনিলোঁ তেনেকৈ লগত। তো সিহঁতৰ ডিমাণ্ডৰ কাৰণে আমি লেডিজ RH কালেকশ্যন অপেনিং। আহক আমি অলপ ভিতৰলৈ সোমাই যাওঁ, নিশ্চয় অলপ আইটেম দেখাবলৈ চেষ্টা কৰিম। ইয়াত চাওক আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে কাপোৰ দেখাইছে, নতুন নতুন ডিজাইন, ছোৱালীৰ বা মহিলাৰ কাপোৰৰ ডিজাইন বদলে নামবিলাক ক'ব নোৱাৰোঁ। জাষ্ট আপোনালোকে দেখা পাইছে শাৰী আছে, এইখন শাৰী আছে, আৰু ইয়াত দেখা পাইছে স্কাৰ্ট টপ বুলি কিবা আছে, ক্ৰপ টপ বুলি আছে। ইয়াত চাওক আপোনালোকৰ অত্যাধুনিক কাপোৰ, ইয়াত আছে পাকিস্তানৰ কিবা কিবা আছে। অলপ ভিতৰলৈ আপুনি আহি যাব, আৰু ইফালে আপোনালোকে দেখা পাইছে আৰু বিভিন্ন ধৰণৰ আইটেম আছে। আৰু ইয়াত আচলতে টাণ্ডাৰ কাপোৰো আছে, ইয়ালে টাণ্ডাৰ কাপোৰ মহিলাৰ আছে। অলপ এটা ডেমো দেখাই দিয়কচোন এবাৰ, কিয় নতুন অত্যাধুনিক কিবা ডিজাইন আছে, হয়তো ঠাণ্ডাৰ সময়ত নতুন ডিজাইন হয়, কিবা এটা দেখুৱাই দিয়ক, আমি দেখুৱাই দিওঁ দৰ্শকক। ইয়া চাওক, তাৰপিছত মানে কাপোৰটো একদম চফ্ট হয়, ঠাণ্ডাৰ দিনৰ কাৰণে মহিলাসকলৰ কাৰণে বা ছোৱালীৰ কাৰণে এটা ভাল আপোনালোকে দেখুৱাইছে, একদম চফ্ট কাপোৰ হয়। যদি আপোনালোকে কিনিব বিচাৰে KRC মহলত সোমাওক, মই 10 নম্বৰ ৰাইট ছাইডত আপোনালোকে চব এই RH কালেকশ্যন পাব। লেফ্ট ছাইডত তেখেতসকলৰ ৰিহা কালেকশ্যন আছে। ৰাইট ছাইডত হয়, স্ক্ৰীণত লাগিলে আমি কণ্টেক্ট নাম্বাৰ দি দিম, ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যোগাযোগ কৰিব, ঠাণ্ডাৰ কাপোৰ ল'ব পাৰিব। যদি কোনোবাই ভাবি আছে যে মেহেন্দিৰ ডে, বিশেষকৈ মেহেন্দিৰ ডে এনেকুৱা ৰঙৰ বা এনেকুৱা কালাৰৰ কাপোৰ পাই যাব পাই যাব ইয়াতে। বিয়াৰ কাৰণে যদি লেহেংগা কিনিব বিচাৰে বা বিভিন্ন লেহেংগা ইয়াত, আৰু হেভি ড্ৰেছ পাই যাব। এই চাওক অলপ দেখুৱাই দিওঁ। হেভি ড্ৰেছ আছে, এইটো বহুত হেভি ড্ৰেছ। এইটোৰ নাম কি হয়? এইটো লেহেংগা হয়, লেহেংগা হয়, পাৰ্টি শাড়ীত পিন্ধিবৰ কাৰণে। এইটো আচ্ছা আচ্ছা, মানে যদি আচলতে বিশেষকৈ এখন লেডিজৰো শ্বপ, ইয়াত আহক আপোনালোকে জেন্টছ নাপাব বা জেন্টছৰ কিবা কাপোৰ কানি নাপায়, নাপায়, জেন্টছৰ একো নাপায়, অকল লেডিজৰ কাপোৰ। লেডিজ আহক, আহি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ পচন্দৰ আপোনালোকে কাপোৰ কানি লৈ যাওক। বিশেষকৈ বেছিকৈ শ্বপিং কৰে আপোনালোকে। যদি আপোনালোকে কিনিব বিচাৰিছে KRC মলত আহক, আহি সোমাই ৰাইট ছাইডত 10 নম্বৰ যিখন বিপণী আছে, শ্বপ আছে RH কালেকশ্যনত আপোনালোকে ভিজিট কৰক। আৰু আমাৰ সৰু বাচ্চাৰো আছে, সৰু ছোৱালীৰ বাবে, ছোৱালীৰ বাবে চব গোটেই কিবা দেখুৱাই দিব নেকি? এটা মই হিচাপত এটা দেখুৱাই দিয়কচোন। এইটো কিবা ফ্ৰক হয় নেকি? এইটো টপ পেণ্ট হয়, টপ পেণ্ট। ইয়া চাওক কিমান ধুনীয়া, ইয়া চাওক আচলতে ভাল লাগি আছে। আপোনালোকে চাওক এই কাপোৰটো আপোনালোকে চাব পাৰিছে। তাৰপিছত ছোৱালীসকলক পিন্ধালে নিশ্চয় ভাল লাগিব। ইয়া চাওক তলত
কি ডিজাইনৰ একদম সফট মই সঁচাই কৈ আছোঁ আপোনালোকে আহিলেকে চাই যাব মই মিছা কোৱা নাই একদম সফট হয় এই ফেনটো লগতে পাই যাব লগতে আমাৰ যিসকল আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা মানুহে চাইছে আমি যিহেতু আমি হোজাই জিলাৰ পৰা ভিডিঅ'টো বনাই আছোঁ আৰু বিশেষকৈ আমাৰ হোজাই জিলাৰ আমবাৰী হওক যমুনা গাঁও হওক বা হাওৰাঘাট হওক এইফালৰ বিশেষকৈ আপোনালোকৰ ঘৰ এইফালৰ ৰাইজক কি ক'ব বহুতে শ্বপিং কৰে হয় আমাৰ এইফালৰ পৰা আহক আহিলে ডিছকাউণ্ট পাব হয় যিহেতু আপোনাৰ ডবকাৰ পৰা আমাৰ এইফালৰ ৰাইজে ডবকাৰ হোজাই নগাঁও যাব লাগিব হয় সেইকাৰণে আমাৰ ডবকাত আহক আহিলে ডিছকাউণ্ট পাব আৰু নিশ্চয় আমাৰ গাঁৱৰ ল'ৰা আপোনালোকে অলপ উৎসাহ দিব লাগে আহি ভিজিট কৰিব লাগে আমাৰ আমবাৰী হওক যমুনা গাঁও হওক গণিপুৰ হওক আপোনালোকে এইফালৰ পৰা বহুতেই শ্বপিং কৰে ডবকাত প্ৰায় 90% মানুহে ডবকা হোজাই শ্বপিং কৰে আপোনালোকৰ গাঁৱৰ ল'ৰা আমাৰ ৰেজন ভাইৰ দোকানত বা ইমৰান ভাইৰ দোকানত আহি আপোনালোকে এবাৰ ভিজিট কৰক আৰ এইচ কালেকশ্যনত বিয়াৰ হওক মেহেন্দিৰ ডে হওক বা বিভিন্ন ধৰণৰ কাপোৰ ছোৱালীৰ বা মহিলাৰ বাবে আপোনালোকে কিনিব পাৰে আৰ এইচ কালেকশ্যনৰ পৰা গতিকে সকলো মোৰ ৰিকুৱেষ্ট থাকিলে আপোনালোক আহক যদি ডবকাত আহি শ্বপিং কৰে এবাৰ ভিজিট কৰক গাঁৱৰ ল'ৰাৰ দোকানত আৰু আপোনালোকৰ প্ৰয়োজনীয় কাপোৰ কানি লৈ যাওক ধন্যবাদ আকৌ দেখা হ'ব নতুন এটা ভিডিঅ'ৰ সৈতে